এতিয়া আৰু নতুন বজাব লগা নাই আৰু 2020 পিছত অলিয়ে গলিয়ে ঘূৰিছোঁ 26টা জনগোষ্ঠীৰ ভিজন ডকুমেণ্ট বনাইছোঁ সকলো জনগোষ্ঠীৰ লগত থিয় হৈ আছোঁ গতিকে আমি ৰাইজক মৰম দিছোঁ আৰু আমাৰ বিশ্বাস আছে ৰাইজে আমাক মৰম দিব ইলেকশ্যন ঘোষণা হ'ব তাৰ পিছত নমিনেশ্যন হ'ব বহুত দিন আছে আমিতো সেইটো ৱেলকামে কৰিছোঁ থেংক ইউ চাওক আমাৰ দিনতো হাত নাপতাকৈ 8,000 চাকৰি আমি দিলোঁ এই 8,000 চাকৰিত কোনো ধৰণৰ অসুবিধা হোৱা নাই আৰু আমি যিটো চাকৰি দিছোঁ এই চিষ্টেমটো আপোনালোকে একবাৰ চালে গম পাব এনেকুৱা চাকৰি ক'তো হোৱা নাই প্ৰাৰ্থীজনে নিজে স্কুল সিলেকশ্যন কৰিব পাৰে কম্পিউটাৰত বাটন টিপি দিলে এপইণ্টমেণ্ট ওলাই যায় সুন্দৰ চাকৰি বনাইছোঁ হয় অসমত মুখ্যমন্ত্ৰী ডাঙৰীয়াই দায়িত্ব লোৱাৰ পিছত বহুত ভালকৈ আজি লাখ লাখ চাকৰি পাইছে কোনো ঘুষ দিব লগা হোৱা নাই ADR এক্সাম পাতিছে বহুত ভালকৈ চিষ্টেমবিলাক নিছে এইটোতো আমি ধন্যবাদ দিব লাগিব এজন ভিজনাৰী লিডাৰ হিচাপে মুখ্যমন্ত্ৰী ডাঙৰীয়াই যি কাম কৰিছে অসমত আগত নোহোৱা কাম কৰিছে সেইটো আমি আজি অকল NDAত আছোঁ বুলি নহয় তেখেতৰ কাম কাজটো সদায় আমি শলাগ লওঁ চাওক আজি মাজৰাবাৰী অঞ্চলৰ ৰাইজক মই অশেষ ধন্যবাদ জনাইছোঁ তেখেতসকলে ভূমি দান কৰিছে আৰু সেই ভূমিত আমি আজি লাফিকুল ইছলাম ডাঙৰীয়াৰ নামত শ্বহীদ লাফিকুল ইছলাম ডাঙৰীয়াৰ নামত ইয়াত ভৱনৰ আধাৰশিলা স্থাপন কৰিছোঁ আৰু এই ভৱনটো 1 বছৰৰ পিছত নিৰ্মাণ সম্পূৰ্ণ হ'ব আৰু এই ভৱনটো এই অঞ্চলৰ ৰাইজৰ কাৰণে ডেডিকেট কৰা হৈছে আজি তেখেতৰ ভাতৃ ইয়াত মহিদুল ইছলাম ডাঙৰীয়াও উপস্থিত আছে আমি একেলগে সবে কৰিছোঁ মই সদায় বিচাৰোঁ যে তেখেতৰ যিসকলে হত্যা কৰিছে হত্যাকাৰীসকল শাস্তি পাব লাগে কিন্তু এই কথাটো ৰাজনীতিকৰণ হ'ব নালাগে এই যে হত্যা হৈছে ইয়াৰ ওপৰত CBI তদন্ত হৈ আছে আৰু CBI তদন্তটো বহুত দীঘলীয়া হৈছে মই আজি অনুৰোধ কৰিম CBI কৰ্তৃপক্ষক কাৰণ তেখেতসকলে ভাৰতৰ এটা খুব মানে শক্তিশালী এটা সংস্থা হয় তো তেখেতসকলক মই অনুৰোধ কৰিম যে অতি শীঘ্ৰে CBIয়ে ইয়াৰ ওপৰত যি তথ্য পাতি পাইছে তেখেতসকলে ইনকুৱাৰী কৰি কি ৰিপৰ্ট বনাইছে এইটো সকলে সোনকালে ইয়াৰ ওপৰত একশ্যনটো ল'ব লাগে আৰু ৰাজহুৱা কৰিব লাগে তেখেতে 20টা বুলি ক'লে কিন্তু 2টাটো আগতে বাঢ়াই ল'লে দেখোন আৰু আমি এৰি দিয়াৰ পিছত আকৌ 10টা বাঢ়াই যায় নেকি তো তেখেতকতো বিশ্বাস কৰিব নোৱাৰে চাওক ৰাজনীতিটো ইমান তুলুঙা কৰা বা ইমান তৰল কৰি পেলাই ৰাজনীতিৰ কথাবিলাক ক'লে একো লাভ নহ'ব আমি 35 লাখ জনসাধাৰণৰ ভৱিষ্যতৰ কাৰণে কাম কৰি আছোঁ এই 35 লাখ জনসাধাৰণৰ কথাটো ভাবিহে আমি আগবাঢ়িব লাগিব আজি প্ৰধানমন্ত্ৰী ডাঙৰীয়াই 150 কোটি মানুহ চাই আছে মুখ্যমন্ত্ৰী ডাঙৰীয়াই 3.5 কোটি মানুহ চাই আছে আৰু আমাৰ অঞ্চলত 35 লাখ জনসাধাৰণ আছে এই 35 লাখ জনসাধাৰণৰ প্ৰতি অলপ যদি মৰম আছিল অলপ যদি শ্ৰদ্ধা আছিল 5 বছৰত একবাৰ হ'লেও হাগ্ৰামা মহিলাৰী ডাঙৰীয়া এছেম্বলিত আহিব লাগিছিলে ভালে কক বেয়াই কক আহি পেলাই আমাক সমালোচনাই কৰক আমি আৰু একো ক'ব লগা নাই কিন্তু 5 বছৰত প্ৰায় 14 বাৰ এছেম্বলি হৈ গ'ল হাগ্ৰামা মহিলাৰী ডাঙৰীয়াই একবাৰো এছেম্বলিতে নাহিল আৰু সিজন কি জননেতা হ'ব তেখেতৰ সমষ্টিৰ কথাও ক'ব নাহিল BTRৰ 35 লাখ জনসাধাৰণক ক'ব নাহিল আজি যি মানুহ যে 17 বছৰ নেতৃত্ব দিলে ভাল বেয়া সব দেখা পালে তেখেতৰ একো দায়িত্ব নাছিল নেকি যে এই 5 বছৰ এছেম্বলিত আহি ক'বৰ কাৰণে যদি এছেম্বলিলে নাযায় তেখেতে ইলেকশ্যন খেলাৰ কি মতলব আছে চিফ হৈ পেলাই বহি পেলাই বাহিৰত থাকি শিলিগুৰিত থাকি দিল্লী মুম্বাইত থাকি অফিচ চলালে হ'ব নেকি কি ডাটা আছিলে তেখেতৰ তাত খেতিয়কসকলৰ কি সমস্যা আছে ছাত্ৰ ছাত্ৰীৰ কি সমস্যা আছে সামাজিক কি সমস্যা আছে সেই সময়ত হত্যা হিংসা কিমান বেয়া এটা পৰিস্থিতি আছিলে এইবিলাক তেখেতে একো কৰিব নোৱাৰিলে আৰু আজি ৰাজনীতিৰ নামত যি টি কথাবিলাক কৈ পেলাই প্ৰদূষিত কৰে একত্ৰীকৰণ হ'ব সিনচিয়াৰিটি থাকিলে তেখেতে ঘোষণা কৰিব নালাগিছে আলোচনা কৰিবলৈ ৰখিব লাগিছিলে সো গতিকে তেখেতে আজি পাব্লিকৰ আগত এনে আননেচেসাৰী কিছুমান কথা থ্ৰ' কৰি এনেকুৱা ৰাজনীতিবিলাক কৰে ৰাতিপুৱা এটা কথা গধূলি এটা কথা